নলবাৰী চহৰত হাতলোতে ধৰিলে চোৰক পানীৰ মটৰ চুৰি কৰি কৰাত নলবাৰীৰ হাজো ৰোডত এটাৰ পিছত আন এটা চুৰিকাণ্ড সংঘটিত হৈ আছে নলবাৰী চহৰত পথদৈস্যৰ সন্ত্ৰাসত সন্ত্ৰাসিত হৈ আহিছে চহৰবাসী তাৰ মাজতে চহৰখনৰ হাজো ৰোডত ঘটিল আন এক চুৰিকাণ্ডৰ ঘটনা চহৰখনৰ হাজো ৰোডত থকা বিডি ইলেক্ট্ৰিকেলছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত চুৰি কৰি হাতলোতে ধৰা পৰিল ধীৰাজ কলিতা নামৰ চোৰটো কি নাম ধীৰাজ কলিতা আৰু লগত আটোৰ নাম কি লগত আটো নৱদীপ কলিতা ক'ত ঘৰ তাৰ ঘৰে ৰেনফত কি দিছিলি আজি কি নিছিলি ওই বেটরি এটা ইয়াৰ পূৰ্বেও বিডি ইলেক্ট্ৰিকেলছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনিত চুৰি কৰি সাৰি গৈছিল পিছে কালি চুৰটোৰ ভাগ্য বেয়া আছিল পূৰ্বৰ চুৰিকাণ্ড সংঘটিত হোৱাৰ পিছত সজাগ হৈ আছিল ব্যৱসায়িক প্ৰতিষ্ঠানখনিৰ কৰ্মচাৰীসকল কালি হেলমেট পৰিধান কৰি এটা পানী মটৰ লৈ বাইকত উঠি পলায়ন কৰিব বিচৰা মুহূৰ্ততে ব্যৱসায়িক প্ৰতিষ্ঠানখনিৰ কৰ্মচাৰীসকলে খেদি খেদি কৰায়ত্ব কৰে ধীৰাজ কলিতাক আজিৰ পৰা 15 দিন আগৰ এটা চুৰি হৈছিল আমাৰ মটৰ এটা বাহিৰত মটৰটো থোৱাতে সদায় কাউণ্টিং কৰি থৈ দিয়া যায় তো আমি যেতিয়া ৰাতি চালো কি এটা মটৰ আমাৰ তাৰ পৰা মানে চুৰি হৈছে চিচিটিভিত আমি নিৰীক্ষণ কৰি গম পালোঁ যে ল'ৰা এজনে মটৰটো উঠাই কিনে মানে গুচি গ'ল আমাৰ দোকানৰ পৰা আমি সেইদিনা তাক ভিজিবিলিটি মানে সেনেকৈ ৰাখিলোঁ তো গ'ল আমি সেই 15 দিনৰ পৰা আমি নিৰীক্ষণ কৰিছিলোঁ যে আমাৰ এটা চিচিটিভি পুৰা নিৰীক্ষণ কৰিছোঁ আমাৰ গোটেইবিলাক ষ্টাফে পুৰা মানে চাই আছিলে এই মানুহ সেনেকৈ কেনেকৈ ছাছপেক্টেড সেনেকুৱা হেলমেট পৰিধান কৰা ড্ৰেছ পাতি তো সেইটোকে হিচাপে প্লেন কৰি কালি আমি ছাছপেক্ট হ'ল সেই ল'ৰাজনৰ ওপৰত তো তেতিয়া আমি কি কৰিলোঁ প্লেন কৰি কিনে দোকানৰ এমপ্লয়বিলাকৰ লগত এজন এমপ্লয়ক বাহিৰত ৰখাই দি তাৰপিছত আমি তাক বস্তুটো উঠাব দিলোঁ উঠাব দি কিনে তাক হাতত ধৰিব লাগিবতো সি উঠাই কিনে যাত বাইকত বহিব বিচাৰিছিলে এনেতে আমি তাক কৰায়ত্ব কৰিলোঁ পিছত চোৰটোক নলবাৰী সদৰ আৰক্ষীক চমজি দিয়ে ইতিমধ্যে আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি নলবাৰী ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে থানাতো খবৰ দিলোঁ থানা মানুহ আহি লৈ গ'ল মানে এতিয়া মাথাৰ কথাটো হৈ গ'ল কি ধৰক এতিয়া তাক ধৰি পিনে আমি তাক থানাত যখন যাইছোঁ মানে উচিত মানে শাস্তি হ'ব লাগে আৰু আমাৰ বিশ্বাস নলবাৰী প্ৰশাসনে এইটো পূৰা চাব আৰু কাৰণ আমাৰ দোকানীবিলাকক অলপ হ'লেওতো মানে এইবিলাক বস্তু কি নাম ল'ৰাজনৰ নামটো চাম সেই ধীৰাজ কলিতা নলবাৰী ল'ৰাই হয় ঘৰ ঘৰ সেই 3-4 ঠাইত মানত কৈছে ঘৰ কোন জেগাত ঘৰ এতিয়া সেইটোৱে কথা